জয় জয় শ্রীরাম জয় জয় শ্রীরাম। সম্প্ৰতি কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নিৰীহ পৰ্যটকক হত্যা কৰা ঘটনাই দেশজুৰি তীব্ৰ প্ৰতিবাদৰ সৃষ্টি কৰিছে। এই ভয়ংকৰ হত্যালীলাৰ প্ৰতিবাদত আতৰিঘাট বিশ্ব হিন্দু পৰিষদ আৰু সজাগ হিন্দু ৰাইজে নিহতসকলৰ আত্মাৰ সদ্গতি কামনা কৰে, সন্ত্ৰাসবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। তদুপৰি নিহত পৰ্যটকসকলৰ পৰিয়াললৈ সমবেদনা জনায়। দেশজুৰি শান্তি আৰু সম্প্ৰীতি ৰক্ষা কৰাৰ বাবে ভগৱানৰ ওচৰত 1 মিনিট মৌন প্ৰাৰ্থনা জনায়। উল্লেখ্য যে পেহেলগামৰ এই নাৰকীয় হত্যাকাণ্ডত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটকক লক্ষ্য কৰি গুলীয়াই হত্যা কৰে। এই ঘটনাৰ তীব্ৰ নিন্দা প্ৰকাশ কৰি বিশ্ব হিন্দু পৰিষদ আৰু সজাগ হিন্দু ৰাইজে ভাৰত চৰকাৰক আহ্বান জনায়, অতি শীঘ্ৰেই দোষীক চিনাক্ত কৰি কঠোৰ শাস্তি বিহিব লাগে। বিশ্ব হিন্দু পৰিষদ আৰু সজাগ হিন্দু ৰাইজে কয়, এই ধৰণৰ অমানৱিক আৰু নিষ্ঠুৰ ঘটনাই সমগ্ৰ দেশক কঁপাই তুলিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ধৰ্ম জাতি নিৰ্বিশেষে সকলোৰে একত্ৰিত হৈ গৰিহণা দিব লাগে। আমি শান্তিৰ পক্ষপাতী। न्यूज डेस्क रिपोर्ट JNK की जय। आज हम लोग एकत्रित हुआ है एक विशेष कारण से, क्योंकि आज हमारे ऊपर बहुत बड़ा काल संकट आ गया है। कश्मीर के जो पहलगाम अंचल में जो एक कार्यकर्ता वो मतलब हिंदुओं को जो मारा है, इसका बारे में हम लोग सब एकत्रित हुआ है। हम लोग पूरा सारे भारत में अभी आग का मतलब जल रहा, आग का जैसा जल रहा है, हमारा बदन भी जल रहा है। अगर हम लोग को इतना परीक्षा लिया ना जाए कि हम लोग कुछ ना कर सके, हम लोग का बदन में भी खून है। अगर मोदी जी हम लोगों को एक बार बोल दे कि पाकिस्तान का साथ लड़ो, हम यहाँ से हिंदू संगठन बजरंग दल सब कुछ जाके पाकिस्तान का साथ लड़ेंगे। ये हमारा हिम्मत है। हम कभी भी नहीं चाहते कि दोबारा ऐसा हरकत हो, हमारे हिंदू पर अत्याचार चले। हम कभी नहीं सह सकते ऐसा। और सभी से यही विनम्र अनुरोध है कि ऐसा हरकत ज़िंदगी में और दोबारा कभी ना आए। जैसे हुआ पुलवामा का हुआ, ताज होटल ओबेरॉय होटल में हुआ, सब कुछ यही लोग कर रहा है, यही लोगों का काम है। आप लोग सभी जानते हैं कौन कर रहा है। एक संतरासवादी का कोई मतलब वो नहीं होता है, बोल के बोलता है धर्म नहीं होता है, होता है। अभी हम लोग देख रहे हैं, हर कोई आदमी देख रहा है, एक धर्म होता है, सब इस्लाम होता है, हम देखा है। इसमें कोई बुरा मानने का बात नहीं है। हर बड़ा बड़ा कांड में ये लोग का सब हाथ है। आइंदा ऐसा कभी भी हुआ तो हम लोग हाथ पर हाथ धर के बैठा नहीं रहेंगे, क्योंकि हम लोग भी एक हाथ में शस्त्र रखते हैं तो दूसरा हाथ में शस्त्र रखते हैं। अगर ज़रूरत पड़े तो शस्त्र का भी व्यवहार करेंगे। हम हिंदू समाज इतना कायर नहीं है। अगर आप बोलते हो तो खुलेआम चैलेंज करो। हम भारत का 120 करोड़ आबादी, 140 करोड़ आबादी पूरे की पूरे भारत पर अगर पाकिस्तान पर अगर खड़ा होकर पेशाब कर देना तो पाकिस्तान डूब जाएगा। इसीलिए बोलता हूँ, भारत से पंगा मत लो, इंडिया से पंगा मत लो, सुधर जाओ। अभी भी वक्त है, लेकिन वक्त तो चला गया, अभी वक्त नहीं मिलेगा। ये लोगों को वक्त दिया नहीं जाता है। ये लोगों का पूरा ये लोगों पर कार्रवाई होना चाहिए। ये हमारा यहाँ से मतलब हमारा भारत सरकार को और हमारा राज्य सरकार को विनम्र अनुरोध है, इन पर कड़ी से कड़ी सजा होना चाहिए। जय श्री राम, भारत माता की जय जय श्री राम। पाकिस्तान मुर्दाबाद, पाकिस्तान मुर्दाबाद। কাশ্মীৰৰ এটি অংশ আমি সকলোৱে জানো, পৃথিৱীৰ ভূস্বৰ্গ পুণ্যভূমি আমাৰ কাশ্মীৰ। এই কাশ্মীৰত যোৱা কেইদিন পূৰ্বে আমাৰ ভাৰতৰে তথা পৃথিৱীৰ অন্যান্য দেশৰ পৰা অন্যান্য ঠাইৰ পৰা কিছু সংখ্যক পৰ্যটকে নিজৰ ফূৰ্তি কৰিবলৈ কাশ্মীৰত গৈছিলে। তাতে আমাৰ লগতে লাগি থকা কুকুৰৰ নিচিনা এটি দেশ, চেহেৰা যাৰ মেপত দেখা পালে কুকুৰৰ নিচিনা দেখা পায় পাকিস্তান। এই পাকিস্তানৰ সমৰ্থনত কিছু সংখ্যক জেহাদী বুলি ক'ব লাগিব, তেখেতসকল জেহাদীয়ে হয়। এই জেহাদীসকলে আহি বৰ্বৰভাৱে নিৰ্বিচাৰ কোনো বিচাৰ নোহোৱাকৈ আমাৰ 28জন মানুহ যি প্ৰাণ ল'লে, যাৰ কোনো দুখ নাছিল। আৰে ভাই, তোমালোকে যদি যুদ্ধ কৰিব ইচ্ছা আছে আমাৰ ইণ্ডিয়ান আৰ্মিৰ লগত কৰা না। আমাৰ এই
সাধাৰণ জনতাৰ লগত যুদ্ধ কৰি সাধাৰণ জনতাক মাৰি কি পালা তোমালোকে? না তোমালোকৰ কোনো লাভ হ'ল না কি হ'ল, অথচ আমাৰ দেশে আজি কেইদিন ধৰি তেজৰ চকুলো বোৱাই আছে। এই যিটো নৰসংহাৰ হ'ল, এই নৰসংহাৰত সৰ্বমুঠ 28জন মানুহৰ প্ৰাণ গ'ল। তাৰে কিমানে যে বিধৱা হ'ল, কিমানৰ ঘৰ সংসাৰ নষ্ট হৈ গ'ল। আজি এই যিটো তোমালোকে কাম কৰিলা, এই কামক আমি ধিক্কাৰ দিলে খালি শেষ নহ'ব। আমি ধিক্কাৰ দিলে কি হ'ব? ধিক্কাৰ দিলে একো নহয়। আমি যে ধিক্কাৰ দিলোঁ একো নহয়, এনেকুৱা মনত হৈ আছে যে এতিয়াই যাই মানে এইকেইটা নৰপিশাচকাৰীসকলক আমি এতিয়াই যদি শেষ কৰিব পাৰিলোঁ হয়, তৰোৱাল লৈ একদম টুকুৰা টুকুৰ কৰি কাটি যদি শেষ কৰিব পাৰিলোঁ, তেতিয়াহে মনৰ যিটো আৱেগ সেইটো আমাৰ শেষ হ'লে হয়। কিন্তু কি কৰিম, আমাৰ হাত তেনেকুৱা নহয়। কিন্তু আজি আমি ইয়াৰ জৰিয়তে আমাৰ চৰকাৰক জনাব বিচাৰিছোঁ, ইয়াৰ যাতে উত্তৰ এনেকুৱাভাৱে দিয়া হওক, যিটোৰ পিছত তেখেতসকলে এনেকুৱা ধৰণৰ কাম ভৱিষ্যতে যদি কৰিব খোজে, তেখেতসকলে যাতে পৰম আত্মা অন্তৰাত্মাক কঁপি যায়, তেখেতসকলে যাতে বাৰ বাৰ মনত কৰে যে আমি কি কৰিব গৈ আছোঁ। ইয়াৰ পৰিপ্ৰেক্ষিতত কি হ'ব, এই কথাবিলাক যাতে তেখেতসকলে ভাবিবলৈ বাধ্য হৈ যায়। আজি আমি আত্ৰিঘাটৰ পৰা একেবাৰে ভাৰত ভূটান সীমান্তৰ পৰা জনাই আছোঁ এই প্ৰতিবাদ। লগতে আপোনালোকে সকলোৱে জানে গোটেই ভাৰতবৰ্ষই প্ৰতিবাদ জনাই আছে। কিন্তু আমাৰ মোদী ডাঙৰীয়া, মোদী মহোদয়ক ক'ব বিচাৰোঁ, আপুনি এই বস্তুটো সহজভাৱে নল'ব। ইয়াৰ আগতো 26/11 সকলোৱে জানে মুম্বাই তাজ হোটেলত তথা একেবাৰে হোটেল, ৰাস্তা ঘাট, মানুহৰ ঘৰ, অটো সকলোতে তেখেতসকলে এনেধৰণৰ জঘন্য ঘটনা ঘটাই গৈছিল। কি এইবাৰো আকৌ পুনৰবাৰ কৰিলে ভৱিষ্যতে জানে তেনেকুৱা কৰিব নোৱাৰে। তাৰ বাবে যি বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাতে আমাৰ চৰকাৰে সেই ব্যৱস্থাবোৰ গ্ৰহণ কৰে।